ইতিমধ্যে আমাৰ BTCত উচ্ছেদৰ জাননী কেইবাবাৰো আহিছে। ইহঁতে জাষ্ট UPPL চৰকাৰ এটা আশাৰ এটা কি দেখি আছে যে ভৱিষ্যতে কিবা কাৰণত যদি সিহঁতে আহিব পাৰে সেইটো আশা লৈ এইবাৰ উচ্ছেদটো লাহে লাহে দিন বাগৰাই উচ্ছেদটো যদিও ইতিমধ্যে ইহঁতৰ মূল টাৰ্গেটটো উচ্ছেদ আছে, কাৰণ BTR চুক্তিত 7.2 উচ্ছেদটো আছেই। সিহঁতে উচ্ছেদটো কৰিবই 100%, কিন্তু এইবাৰ যিহেতু ইহঁতে প্ৰথমবাৰৰ কাৰণে আহিছে সেইকাৰণে ৰাইজক এটা আশ্বস্ত কৰিছে আমি এইবাৰ উচ্ছেদ নকৰিলোঁ, কিন্তু আগন্তুক ভৱিষ্যতে ইয়াত যদি UPPL যদি আকৌ আহে, UPPLৰ মিত্ৰ চৰকাৰ যদি আকৌ আহে, উচ্ছেদ 100% হ'ব। ইয়াত কোনো কাৰণ সিহঁতে তেতিয়া 100% জানিব যে আমি তৃতীয়বাৰৰ কাৰণে আহিব নোৱাৰিম, গতিকে সিহঁতে 100% উচ্ছেদ কৰিব। গতিকে ৰাইজ সজাগ খবৰ হ'ল। গতিকে কিবা কাৰণত যদি UPPL আহে, আজিৰ ডেটত যেনেকৈ কৈছে আমি উচ্ছেদ নকৰোঁ, কিন্তু ইতিমধ্যে উচ্ছেদ নকৰোঁ কৈ পেলাই আদানীক মাটি দি পেলাই তাত এটা উচ্ছেদৰ যোজনা চলাইছিল, কিন্তু সেইটো কিবা কাৰণত বন্ধ হ'ল। কিন্তু আগন্তুক ভৱিষ্যতে UPPL চৰকাৰ আহিলে যে উচ্ছেদটো হ'ব এইটো 100% নিশ্চিত। আমাৰ এই BTCত যিমানখিনি মানুহ আছে, আমাৰ BTR চুক্তিটো একেবাৰে এটা ভেকভাওনাত পৰিণত হৈছে, এটা ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ আজিলৈকে BTC চুক্তিৰ জৰিয়তে কামখিনি চলি আছে, আৰু BTC চুক্তিৰ আধাৰত 2003ত যিটো BTC চুক্তি হৈছিল, এই চুক্তিৰ আধাৰত আপুনি যিটো কথা কৈছে যে হাগ্ৰামা মহিলাৰীৰ চুক্তিৰ আধাৰত ইয়াত যিখিনি বাসিন্দা 2003ৰ আগতলৈকে ইয়াত আছিল, সেইখিনি ইয়াৰ প্ৰকৃত ভাৰতীয় বাসিন্দা, এইখিনিক জীৱন সম্পত্তি আৰু ন্যায় নিৰাপত্তাৰ দায়িত্বটো হাগ্ৰামা মহিলাৰীয়ে লৈছিল, আগন্তুক ভৱিষ্যতে ল'ব, এইটো 100% নিশ্চিত। ইতিমধ্যে আমাৰ BTCত উচ্ছেদৰ জাননী কেইবাবাৰো আহিছে। ইহঁতে জাষ্ট UPPL চৰকাৰ এটা আশাৰ এটা কি দেখি আছে যে ভৱিষ্যতে কিবা কাৰণত যদি সিহঁতে আহিব পাৰে সেইটো আশা লৈ এইবাৰ উচ্ছেদটো লাহে লাহে দিন বাগৰাই উচ্ছেদটো যদিও ইতিমধ্যে ইহঁতৰ মূল টাৰ্গেটটো উচ্ছেদ আছে, কাৰণ BTR চুক্তিত 7.2 উচ্ছেদটো আছেই। সিহঁতে উচ্ছেদটো কৰিবই 100%, কিন্তু এইবাৰ যিহেতু ইহঁতে প্ৰথমবাৰৰ কাৰণে আহিছে সেইকাৰণে ৰাইজক এটা আশ্বস্ত কৰিছে আমি এইবাৰ উচ্ছেদ নকৰিলোঁ, কিন্তু আগন্তুক ভৱিষ্যতে ইয়াত যদি UPPL যদি আকৌ আহে, UPPLৰ মিত্ৰ চৰকাৰ যদি আকৌ আহে, উচ্ছেদ 100% হ'ব। ইয়াত কোনো কাৰণ সিহঁতে তেতিয়া 100% জানিব যে আমি তৃতীয়বাৰৰ কাৰণে আহিব নোৱাৰিম, গতিকে সিহঁতে 100% উচ্ছেদ কৰিব। গতিকে ৰাইজ সজাগ খবৰ হ'ল। গতিকে কিবা কাৰণত যদি UPPL আহে, আজিৰ ডেটত যেনেকৈ কৈছে আমি উচ্ছেদ নকৰোঁ, কিন্তু ইতিমধ্যে উচ্ছেদ নকৰোঁ কৈ পেলাই আদানীক মাটি দি পেলাই তাত এটা উচ্ছেদৰ যোজনা চলাইছিল, কিন্তু সেইটো কিবা কাৰণত বন্ধ হ'ল। কিন্তু আগন্তুক ভৱিষ্যতে UPPL চৰকাৰ আহিলে যে উচ্ছেদটো হ'ব এইটো 100% নিশ্চিত। আমাৰ এই BTCত যিমানখিনি মানুহ আছে, আমাৰ BTR চুক্তিটো একেবাৰে এটা ভেকভাওনাত পৰিণত হৈছে, এটা ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ আজিলৈকে BTC চুক্তিৰ জৰিয়তে কামখিনি চলি আছে, আৰু BTC চুক্তিৰ আধাৰত 2003ত যিটো BTC চুক্তি হৈছিল, এই চুক্তিৰ আধাৰত আপুনি যিটো কথা কৈছে যে হাগ্ৰামা মহিলাৰীৰ চুক্তিৰ আধাৰত ইয়াত যিখিনি বাসিন্দা 2003ৰ আগতলৈকে ইয়াত আছিল, সেইখিনি ইয়াৰ প্ৰকৃত ভাৰতীয় বাসিন্দা, এইখিনিক জীৱন সম্পত্তি আৰু ন্যায় নিৰাপত্তাৰ দায়িত্বটো হাগ্ৰামা মহিলাৰীয়ে লৈছিল, আগন্তুক ভৱিষ্যতে ল'ব, এইটো 100% নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।